মোৰ নাম শ্ৰী ইন্দু নেওগ, মোৰ যোৰহাটত ঘৰ। বৰ্তমান মই চৰাইদেউ জিলাৰ স্পেচিয়েল এডপশ্যন এজেঞ্চিৰ মই কৰ্মচাৰী এগৰাকী। আৰু কালি আমাৰ বতৰো বেয়া, আমাৰ ইয়াত মানে কৰ্মীও কম আছিলে। মই কালি অকলে আছিলোঁ, মই যোৰহাট গৈছিলোঁ, কালি 2টা বজাত পাইছোঁহি। আমি খাওঁতে বওঁতে আমাৰ আৰু হেৰি আছে ইয়াত, আমাৰ মানে এইটো হেৰি বুলিয়ে ক'ব পাৰি আৰু বেনিফিচিয়াৰী বুলিয়ে ক'ব পাৰিম নহয়। তেওঁলোক কেইগৰাকীও আছে, তেওঁলোকক খুৱাই বোৱাই মানে খোৱা অকণমান দেৰি, কালি পাছবেলা ভাত খোৱা অকণমান দেৰি হ'ল, আমি দেৰিকৈ ভাত খাইছিলোঁ। কালি চব শুলে, খোৱাৰ পিছত বৰষুণ দিছে, আমাৰ বাহিৰত বাৰান্দাত কাপোৰ আছিলে, কাপোৰ থকাৰ কাৰণে মই বোলো কাপোৰখিনি আনোগৈ বুলি আহিছিলোঁ। আহি পেলাই মানে চাইছোঁ কান্দোন এটা শুনিলোঁ, কেঁচুৱা কান্দোন এটা শুনিলোঁ। তাৰপিছত ভয় লাগিছে, কিহে কান্দিছে। কাকো মোক খবৰ দিয়া নাই, মনে মনে মই আন্ধাৰতে আনৰ টৰ্চৰ পোহৰতে, আমাৰ লাইট অফ কৰি থৈছিলোঁ, আনৰ লাইটৰ পোহৰতে মই ফাকেদি চাই আহিলোঁ। চাই হোৱাৰ পিছত মই লগে লগে আৰু চাবিটোও খুলিছোঁ, মই আমাৰ ছাৰলৈ কৰ্ডিনেটৰলৈ ফোন কৰিছোঁ প্ৰথম। তাৰপৰা কৰ্ডিনেটৰে গোটেইখিনিক আমাক জনাই দিছে আৰু অফিচিয়েল হেৰিয়ালৈকে। তাৰপিছত ইফালে ফ্ৰণ্টৰ মানুহ ঘৰৰ ল'ৰাজনক কৰ্ডিনেটৰে ফোন কৰি মতাই দিলে, মাহী অকলে আছে, তুমি যোৱাচোন ৰাজু, ফোন কৰিব, আমাৰ গেটৰ মুখত কিবা এটা হৈছে। তাৰপৰা ল'ৰালৈকে সিয়ে পাইছে আগে। ওলাই গৈ দেখিছোঁ অকণমানি কেঁচুৱাটো একদম ফটোত উঠাই থোৱা আছে আমি। এইটো দোলনাখনৰ এনেকুৱা ছাইডত কাঠি হৈ লাগি আছে, মানে কাঠি হৈ লাগি আছে আৰু পৰুৱা গাটোত, ক'লা পৰুৱা। তাৰপিছত এই চিনো আছে পৰুৱা খোৱা ক'লা পৰুৱা, এইটো ছাইড বৰষুণত তিতি আছে। মই লগে লগে মানে মই অকল হেৰিখন আহিছোঁ, তাৰ ৰঙা টাৱেল এখন লৈ গৈছিলোঁ। তাৰপিছত হেৰি আহিলে, আমাৰ অফিচলৈ খবৰ দিলে, আমাৰ ছাৰৰ ঘৰ ছাৰৰ ওচৰতে। পুলিচ আহিছিলে ৰাতি। তাৰপিছত ঠিকে আছে, খোৱা বোৱা কৰিছে, একদম জ্বৰ চৰ আছে নেকি চাইছে, একো নাই। তাৰপিছত হেৰি তাৰপৰা সিমানে আৰু, তাৰপৰা গোটেইখিনি খবৰ দিলোঁ। আমি খোৱালে, ইয়াৰ বস্তু যা যোগাৰ কৰালে, চাইবাৰ হ'ল। মই বিতুপন চাবুকধৰা, চৰাইদেউ জিলা শিশু সুৰক্ষা সমিতিৰ সদস্য। যোৱাকালি ৰাতি 10:30-11টামান বজাত মোৰ আমাৰ ছাৰৰ পৰা এটা ফোন আহিলে নিশা। তাৰপিছত তেওঁলোকে আমাক ইনফৰ্ম কৰিলে যে কোনোবাই তেওঁলোকৰ কেম্পাছৰ বাহিৰত ৰখা জুলনাখনত এটা শিশু থৈ গৈছে। আমি তাৰপিছত লগালগ আহোঁ ইয়ালৈ, দেখা পাওঁ যে হয় সঁচাকৈ প্ৰায় এসপ্তাহমান বয়স হ'ব কিজান ল'ৰা এটা থৈ গৈছে জুলনাত। লগালগ তেওঁলোকে পুলিচ প্ৰশাসনক খবৰ দিয়ে, পুলিচ প্ৰশাসন আহে, পুলিচ প্ৰশাসন আহি পিনে ল'ৰাটোক মেডিকেল কৰায়। ইতিমধ্যে আমি যিখিনি শিশু সুৰক্ষা সমিতি হিচাপে ব্যৱস্থা কৰিব লাগে, ছাতে ল'ৰাটোক ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু যিখিনি অফিচিয়েল কাম আছে, আজি আমি সেইখিনি আগবঢ়াই লৈ গুচি যাম। ধন্যবাদ। ল'ৰাটোৰ বয়স ধৰি লওক এসপ্তাহ তেনেধৰণেই হ'ব পাৰে। নাভিটো এতিয়ালৈকে হৰাই নাই, গাৰ্জেনৰ একো সুসূত্ৰ পোৱা নাই। আচলতে এনে অনুষ্ঠানবিলাকৰ এই যিখন জুলনা থাকে, তাৰ ওচৰত CCTVৰ ব্যৱস্থা কৰা নহয়, যাতে কোনোৱে যদি নিজৰ পৰিচয়টো গুপুত ৰাখিব বিচাৰে, তেতিয়াহ'লে তেনেধৰণে শিশুবিলাক থৈ যাব পাৰে। শিশুটো আপোনালোকৰ হেৰিতে আছে, চেণ্টাৰতে আছে? হয়, ছাতে আছে। মই যিহেতু শিশু সুৰক্ষা সমিতিৰ, আমাৰ তত্ত্বাৱধানতে থাকিব এতিয়া। ল'ৰাটো সুস্থ হৈ আছে? ল'ৰাটো সুস্থ হৈ আছে বুলি জনাইছে।